Hello everyone, welcome back to my YouTube channel. I hope সকলো ভালে আছে, মই ভালে আছো। আজি মই আছো গোলাঘাটৰ RS TVS আৰু গোলাঘাট RS TVS লৈ যদি আপুনি আহিম বুলি ভাবিছে ডেফিনেটলি ইয়াত ভিজিট কৰিব পাৰে। গোলাঘাট RS TVS যদি এড্ৰেছ নাজানে মই জনাই দিছো আপোনালোকে যদি বেঙেনাফা চাৰিআলিৰ পৰা আহে অলপ আগলৈ আহি বন্ধন বেংক দেখিব, বন্ধন বেংকৰ অপজিটত দেখিব RS TVS। ইয়াত আহক এবাৰ ভিজিট কৰক, বহুত ভাল অফাৰ আৰু ডিসকাউন্ট পাব। লগতে এক্সচেঞ্জ অফাৰো চলি আছে ইয়াত আৰু ইয়াৰ এমপ্লয়ক এবাৰ মই সুধিছো দাদা আপোনালোকৰ ইয়াত কি অফাৰ চলি আছে? আমাৰ ইয়াত চব অফাৰ চলি আছে। আপুনি যি লওক আপোনাৰ বস্তু কাৰণে ফ্ৰী পাব, লগতে পাব সেইটো ফ্ৰী থাকে আমাৰ। আৰু মোৰ চেনেলটোৰ জৰিয়তে যদি আহে কোনোবা কাস্টমাৰ কিবা এটা অফাৰ দিব নে? চেনেলটো চাই পিনি যদি আহে আপোনালোকে আৰু ভাল ডিসকাউন্ট পাই যাব আপোনালোকে। ঠিক আছে, আপোনালোকে বুজিলে। এতিয়া আজি মোৰ লগত আছে ৰনিন 225। এখন হৈছে বেছ মডেল আৰু লাইটিং ব্লেক কালাৰত আছে। এইখনৰ মই টপ মডেলটো ৰিভিউ কৰিছিলো, আপোনালোকে চাইছে চাগে। যদি চোৱা নাই মোৰ ডেছক্ৰিপশ্যনত লিংক পাই যাব, তাৰ পৰা আপোনালোকে কালেক্ট কৰি ভিডিঅ'টো চাব পাৰিব। আৰু আজি মই এইটো কমপ্লিটলি ৰিভিউ কৰিম। এখন বাইকত 2025ত কিনাটো আপোনালোকৰ কাৰণে কিমান ভেলিউ ফৰ মানি হ'ব আৰু এইখনত কেনেকুৱা কি ধৰণৰ স্পেচিফিকেশ্যন আছে আৰু কেনেকুৱা কি ধৰণৰ ফিচাৰ আছে মই গোটেইখিনি কভাৰ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে কানেক্ট হৈ থাকিব। আৰু এইটো কালাৰটো নতুন হৈ আছে, এইটো দেখিছে লাইটিং ব্লেক কালাৰত আছে, কিমান ধুনীয়া এটা ডেজলিং হৈ আছে। আপোনালোকে কেমেৰাত ইমান ভালকৈ জাষ্টিফাই কৰিব নোৱাৰে, আপোনালোকে আহক এবাৰ ডিলাৰত ভিজিট কৰক, নিজৰ চকুৰে চাওক, তাৰপিছত এখন বাইকৰ টেষ্ট ড্ৰাইভ লৈ চাওক। ইয়াৰ পাৱাৰ ফিগাৰ কেনেকুৱা, ইয়াৰ টৰ্ক কেনেকুৱা, গোটেইখিনি আপোনালোকে গম পাব প্ৰেক্টিকেলি চলাই চালে। তেতিয়াহ'লে দেৰি নকৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া এইখন বাইকৰ পাৱাৰ ফিগাৰটোৰ কথা কওঁ মই। এইখন বাইকৰ টপ মডেলটো আৰু বেছ মডেলটোত পাৱাৰ ফিগাৰক লৈ পেলাই কোনো ধৰণৰ আপডেট কৰা নাই টিভিএছে। ইয়াত আপোনালোকে পাৱাৰ ফিগাৰটো আগৰ ধৰণে পাব। 224.77 cc সিংগল চিলিণ্ডাৰ 4 ষ্টক 4 ভেল্ভ লিকুইড কুল ইঞ্জিন দেখিবলৈ পাব আপোনালোকে এইখন বাইকত। পাৱাৰ ফিগাৰটো আগৰ ধৰণে আছে, পাৱাৰ ফিগাৰক লৈ পেলাই কোনো ধৰণৰ চেঞ্জেছ নাই কৰা। আপোনালোকে এনেকুৱা ধৰণৰ এটা কালাৰ টুইনত ইঞ্জিনটো দেখিবলৈ পাব। আৰু মেক্স পাৱাৰৰ কথা যদি কওঁ, এখন বাইকে 27.5 PS 8500 RPM পাৱাৰ জেনেৰেট কৰি দিব। আৰু এখন বাইকৰ মেক্স টৰ্কৰ কথা যদি কওঁ 23.7 নিউটন মিটাৰ 6500 RPM টৰ্ক আপোনালোকে এখন বাইক দেখিবলৈ পাব। আৰু পাৱাৰ ফিগাৰ লৈ পেলাই আপোনালোকে কেনেকুৱা পায় এখন বাইক প্ৰেক্টিকেলি চলালে গম পাব। আৰু যদি আপোনালোকে অন কৰিছে ৰনিন 225 তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি নাপাহৰিব এখন বাইকৰ পাৱাৰ কেনেকুৱা। আৰু কালাৰ টিউনটো টোটেলি চেঞ্জ হৈছে, বাকী স্পেচিফিকেশ্যনক লৈ পেলাই কোনো ধৰণৰ চেঞ্জেছ আপোনালোকে দেখিবলৈ নাপায়। ফ্ৰণ্টত আপোনালোকে এনেধৰণে ডিজিটেল মিটাৰ কনসোল দেখিবলৈ পাব। আৰু এইটো মিটাৰ কনসোলত ব্লুটুথ কানেকশ্যন, কল SMS এলাৰ্ট, টাৰ্ণ বাই টাৰ্ণ GPS নেভিগেশ্যন, এভাৰেজ ফিউল ইকনমি আৰু অডোমিটাৰ, ট্ৰিপ মিটাৰ, ট্ৰিপ এ, ট্ৰিপ বি আৰু বেছিক ইনফৰমেশ্যন গোটেইখিনি শ্ব' কৰা পাব। আৰু এইটো মিটাৰ কনসোলত আপোনালোকে যদি ইগনিশ্যনটো অন কৰে এনেধৰণে দেখিবলৈ পাব। ৰাউণ্ড শেপত থকাৰ কাৰণে ইয়াৰ মিটাৰ কনসোলটো এটা ইউনিক টাইপ লাগিছে দেখিবলৈ। আৰু দেখিছে ইয়াত এনেধৰণে স্পীডোমিটাৰখিনি আছে, তাৰপিছত এইটো গিয়াৰ শিফ্ট ইণ্ডিকেটৰ, ফিউল ইণ্ডিকেটৰ, ছাৰ্ভিচ ডিউ ইণ্ডিকেটৰ, ছাইড ষ্টেণ্ড কাট আউট ফিচাৰ আৰু ABS ৰ ইণ্ডিকেটৰ। আৰু সবচে ডাঙৰ এটা ইয়াত ফিচাৰ এড হৈছে, এইটো হৈছে ইয়াত দুটা মুড পাব আপোনালোকে। এটা হৈছে ৰেইন মুড আৰু এটা হৈছে আৰবান মুড। আপোনালোকে যদি ৰেইন মুডত বাইকখন চলাই তেতিয়াহ'লে পাৱাৰটো অলপ কম পাব, আৰু আৰবান মুডত যদি চলাই তেতিয়াহ'লে স্পৰ্ট মুডত বেলেগ বাইকবিলাকে যি ধৰণে পাৱাৰ জেনেৰেট কৰে তেনেধৰণে আপোনালোকে এখন বাইকৰ পাৱাৰটো দেখিবলৈ পাব। এতিয়া দেখিছে মিটাৰ কনসোলটো এনেধৰণে আছে, আৰু এইটো মিটাৰ কনসোল দেখিবলৈ বহুত ইউনিক টাইপ লাগে চাইডত এছেম্বল হৈ থকাৰ কাৰণে। হাৰ্লি ডেভিডছন 440 যদি আপোনালোকে ভিডিঅ'টো চাইছে মোৰ তাত দেখিবলৈ পাব এনেধৰণে চাইডত আছে মিটাৰ কনসোল। ইয়াত দেখিছে হাৰ্লি ডেভিডছন 440 খনৰ মিটাৰটো নিচিনা একেই। তাৰপিছত ইয়াত এনেধৰণে তলফালে ছাইড ষ্টেণ্ড কাট আউট ফিচাৰটো ইনক্লুড হৈ আছে, সেইটো এটা সেফটি ফিচাৰ হয়। তাৰপিছত হেণ্ডেল বাৰডাল দেখিছে আপোনালোকে, হেণ্ডেল বাৰডাল এনেধৰণে ক্লিপ অন হেণ্ডেল বাৰ এছেম্বল কৰা হৈছে। ইয়াত দেখিছে এইটো চাইডৰ পৰা যদি সুইচৰ এছেম্বলিখিনি চাই এনেধৰণে ইঞ্জিন কিল সুইচটো দেখিবলৈ পাব। এইটো হৈছে মুড সুইচ। আপোনালোকে যদি আৰবান আৰু ৰেইন মুডটো অপাৰেট কৰিম বুলি ভাবে এইটো সুইচটোৰ দ্বাৰা অপাৰেট কৰিব পাৰিব, কাষ্টমাইজ কৰিব পাৰিব। এই সুইচটো যদি আপোনালোকে প্ৰেছ কৰে এনেধৰণে আৰবান মুডটোলৈ কনভাৰ্ট হৈ গৈছে, আৰু সুইচটো যদি প্ৰেছ কৰে এনেধৰণে ৰেইন মুডলৈ কনভাৰ্ট হৈ যোৱা দেখিবলৈ পাব। তাৰপিছত এইটো দেখিছে হাই বিমটো যদি আপোনালোকে অন কৰিম বুলি ভাবে বাইকখনত এনেধৰণে অন কৰিব পাৰিব এই সুইচটোৰ দ্বাৰা। এই সুইচটোৰ দ্বাৰা এনেধৰণে হাই বিমটো অন কৰিব পাৰিব। ইয়াত দেখিছে। তাৰপিছত ফ্ৰণ্টৰ পৰা এনেকুৱা ধৰণৰ লুক পাব। আৰু ফ্ৰণ্টৰ হেডলেম্পটো যদি আপোনালোকে চাই এনেধৰণে টি টাইপত ডিআৰএলটো দেখিবলৈ পাব। আৰু এইটো ডিআৰএল কনচেপ্টটো টেসলাৰ পৰা ইনস্পায়াৰ্ড হৈ পেলাই টিভিএছে এনেধৰণে এছেম্বল কৰিছে, আৰু লুক ৱাইজ বাইকখন বহুত এট্ৰেক্টিভ হৈ পৰিছে টেসলা টাইপ ডিআৰএলটোৰ কাৰণে। আৰু ফ্ৰণ্টৰ পৰা এনেকুৱা ধৰণৰ এটা লুক পাব দেখিছে। আৰু ফ্ৰণ্টত কমপ্লিটলি LED হেডলেম্প ছেটআপ টিভিএছে কাষ্টমাৰলৈ অফাৰ কৰিছে। আৰু ফ্ৰণ্টত এনেধৰণে 37 mm টেলিস্কোপিক সাসপেনশন দেখিবলৈ পাব। টেলিস্কোপিক সাসপেনশনৰ সফটনেছৰ কথা আপোনালোকে জানে। আৰু আগৰ ভিডিঅ'টো যদি আপোনালোকে চাইছে ৰনিন 225ৰ টপ মডেলৰ, তাতো এনেধৰণে USD টেলিস্কোপিক সাসপেনশন 37 mm এনেধৰণে এছেম্বল কৰা দেখিবলৈ পাব। আৰু ফ্ৰণ্টত এনেধৰণে ডুৱেল পাৰপজ টিউবলেছ টায়াৰ দেখিবলৈ পাব। ইয়াত দেখিছে টিউবলেছ টায়াৰ এনেধৰণে এছেম্বল হৈ আছে, আৰু ইয়াত টিভিএছৰে টায়াৰ হয়। আৰু টায়াৰ গ্ৰিপ যদি আপোনালোকে চাই এনেধৰণে অফ ৰোডিং টাইপ ডুৱেল পাৰপজ টায়াৰ এনেধৰণে দেখিবলৈ পাব। ইয়াত দেখিছে। আৰু টায়াৰ সাইজ হৈছে ফ্ৰণ্টত 180 সেকশনৰ, আৰু হুইল সাইজ হৈছে 17 সেকশন। ফ্ৰণ্ট আৰু ৰিয়াৰ দুটা সাইডে 17 ইঞ্চি হুইল দেখিবলৈ পাব। ফ্ৰণ্টৰ ডিসপ্লে সাইজ হৈছে 300 mm।
ইয়াত দেখিছে 300 mm ডিসপ্লে সাইজ আৰু TVS Ronin 225 ত কোনো ধৰণৰ পেটেল ডিস্ক অফাৰ কৰা নাই, এনে ধৰণে নৰ্মেল ডিস্ক দিছে। আপোনালোকে বেলেগ বাইক যদি চাই আপাচি যদি চাই আপোনালোকে ইয়াত পেটেল ডিস্ক দেখিবলৈ পাব। ইয়াত দেখিছে এনে ধৰণে পেটেল ডিস্ক দেখিবলৈ পাব আৰু ইয়াত কোনো ধৰণৰ পেটেল ডিস্ক নাই দিয়া, এনে ধৰণে নৰ্মেল ডিস্ক দিছে। ইয়াত দেখিছে আৰু এখন বাইকত আপোনালোকে সিঙ্গল চেনেল ABS পাব সেফটি ফালৰ পৰা, কোনো ধৰণৰ ডুৱেল চেনেল ABS কাস্টমাৰলৈ অফাৰ কৰা নাই TVS আৰু ব্ৰেক কেলিপাৰডাল এনে ধৰণে গোল্ডেন কালাৰত আছে। তাৰপিছত ফ্ৰণ্টৰ পৰা এনে ধৰণৰ এটা লুক পাব দেখিবলৈ। তাৰপিছত ৰিয়াৰ প্ৰফাইললৈ আহোঁ, ৰিয়াৰ প্ৰফাইলটো এনে ধৰণে এটা লুক পাব দেখিবলৈ আৰু ইয়াত আপোনালোকে কোনো ধৰণৰ স্প্লিট সিট নাপায়, নৰ্মেল এনেকুৱা সিঙ্গল সিট দেখিবলৈ পাব। আৰু সিটৰ কোৱালিটিৰ কথা যদি কওঁ, ইয়াত যোনটো ফোম ইউজ কৰিছে পাৰফেক্ট ফোম ইউজ কৰিছে, তাৰ কাৰণে ইমান ধুনীয়া এটা সফটনেছ আপোনালোকে দেখিবলৈ পাব। আৰু ইয়াত আফটাৰ মাৰ্কেটকে সিট কভাৰ কোম্পানীয়ে কাস্টমাৰলৈ অফাৰ কৰিছে। সিট কভাৰটো দেখিছে, ইয়াৰ কুশনিংটো বহুত ধুনীয়া আৰু চিলনিটো এনেকৈ ডুৱেল চিলনি দেখিবলৈ পাব। ইয়াত দেখিছে তাৰপিছত আফটাৰ মাৰ্কেটকে আপোনালোকে ইয়াত সিট কভাৰ এছেম্বল নকৰিলেও হ'ব, কোম্পানীয়ে অফাৰ কৰিছে সেইটো। তাৰপিছত এইটো সাইডৰ পৰা এনে ধৰণে Ronin টো 3D দেখিবলৈ পাব। তাৰপিছত টেংকত এনে ধৰণে TVS ৰ লোগোটো 3D দেখিবলৈ পাব। তাৰপিছত সাইডৰ পৰা এনে ধৰণে এয়াৰক্ৰাফ্ট ডিজাইনত এটা লুক দেখিবলৈ পাব। ইয়াত দেখিছে ক্ৰোমৰ ফিনিশ আছে। তাৰপিছত তলফালেও এনে ধৰণে ক্ৰোমৰ ফিনিশ আছে। তাৰপিছত সাইলেন্সাৰডাল কেটালিটিক কনভাৰ্টৰ সৈতে এনে ধৰণে বেণ্ড পাইপডাল গৈছে, তাত এনে ধৰণে হিট প্ৰটেক্টিভ কভাৰ এছেম্বল হৈ থকা দেখিবলৈ পাব। এডাল মেটেলত আছে। তাৰপিছত এইটো সাইডৰ পৰা এনেকুৱা ধৰণৰ এটা লুক দেখিবলৈ পাব আৰু ৰিয়াৰ প্ৰফাইলত এনে ধৰণে এটা ইনফিনিটি DRL টাইপত টেল লেম্পটো দেখিবলৈ পাব। দেখিছে আপোনালোকে যদি জুপিটাৰ 125 ৰ টেল লেম্পটো দেখিছে, তাতো এনে ধৰণে ইনফিনিটি টেল লেম্প তেওঁলোকে ইউজ কৰিছে আৰু এখনতো এনে ধৰণে ইনফিনিটি টেল লেম্প ইউজ কৰা দেখিবলৈ পাব। দেখিছে ইয়াৰ DRL কনসেপ্টটো এনে ধৰণে ইনফিনিটি আৰু এইটোৰ নাম হৈছে ইনফিনিটি DRL আৰু ইনফিনিটি DRL বুলি কয় এইটো TVS। তাৰপিছত তলফালে এনে ধৰণে মেটেলৰ মাডগাৰ্ড দেখিবলৈ পাব। তাৰপিছত এইটো সাইডে এনে ধৰণে নাম্বাৰ প্লেট এছেম্বল কৰিব পৰা পইণ্ট, তাৰ ওপৰত এনে ধৰণে লাইটিংটো দিয়া হৈছে নাম্বাৰ প্লেটখন ভিজিবল হৈ থাকিবৰ কাৰণে। তাৰপিছত তলফালে এনে ধৰণে নাইট ৰিফ্লেক্টৰ আৰু এইটো সাইডে এনে ধৰণে নাইট ৰিফ্লেক্টৰ আছে আৰু এইটো সাইডে এনে ধৰণে নাইট ৰিফ্লেক্টৰ আছে। তাৰপিছত ৰিয়াৰ টায়াৰ প্ৰফাইললৈ আহোঁ, ৰিয়াৰ টায়াৰ সাইজ হৈছে 130/70 সেকশন আৰু হুইল সাইজ হৈছে 17। দেখিছে ৰিয়াৰ সাইডে এনে ধৰণে ডুৱেল পাৰপাস টিউবলেছ টায়াৰ TVS অফাৰ কৰিছে। ৰিয়াৰ ডিসপ্লে সাইজ হৈছে 230 mm। ৰিয়াৰ সাইডে এনে ধৰণে নৰ্মেল ডিস্ক ইউজ কৰিছে, কোনো ধৰণৰ পেটেল ডিস্ক অফাৰ কৰা নাই আৰু ৰিয়াৰ কেলিপাৰডাল এনে ধৰণে গোল্ডেন কালাৰত আছে আৰু ৰিয়াৰ সাসপেনশনডাল মিডল সাইডেড ফিটিং এডজাস্টেবল মনোচক এনে ধৰণে ইউজ কৰিছে। দেখিছে 5 স্টেপ এডজাস্টেবল মনোচক সাসপেনশন এনে ধৰণে TVS অফাৰ কৰিছে আৰু মিডল সাইডেড ফিটিং সাসপেনশনৰ কাৰণে এখন বাইকত পিলিয়নক বহাই আপোনালোকে ধুনীয়া এটা ৰাইডিং পজিশন আৰু এটা ধুনীয়া সিটিং পজিশন পাব। আপোনালোকে যদি ফ্যামিলি পাৰপাছত এখন বাইক ল'ম বুলি ভাবিছে ডেফিনেটলি ল'ব পাৰে। আৰু ৰিয়াৰ সাইডে যদি আপোনালোকে লেডিজ কাৰোবাক বহাম বুলি ভাবে, ইয়াত স্প্লিট সিট নাই দিয়া TVS এনে ধৰণে নৰ্মেল সিঙ্গল সিটৰ কাৰণে আপোনালোকে লেডিজ কাৰোবাক বহুৱাই ডেফিনেটলি ধুনীয়া এটা ৰাইডিং পজিশন পাব। তাৰপিছত তলফালে এনে ধৰণে ব্লিংকাৰ্ছখিনি LED ব্লিংকাৰ্ছ ইউজ কৰিছে ইয়াত দেখিছে। তাৰপিছত ইয়াত লাইটিং কনসেপ্টখিনি কমপ্লিটলি LED ইউজ কৰিছে, কোনো ধৰণৰ হেলোজিন আপোনালোকে দেখিবলৈ নাপায়। তাৰপিছত তলফাললৈ এনে ধৰণে চেন কভাৰখন যদি আপোনালোকে চাই ফুললি চেন কভাৰ এখন দেখিবলৈ পাব, যাৰ কাৰণে চেনডাল বহুত প্ৰটেক্ট হৈ থাকিব। আপোনালোকৰ চেঞ্জ পকেটটো লং লাষ্টিং হ'ব। এই চেঞ্জ পকেটটোৰ কাৰণে কোনো ধৰণৰ ধূলি বালিয়ে পটককে হাৰ্ম কৰিব নোৱাৰে চেঞ্জ পকেটটো। ইয়াত দেখিছে ফুল চেন কভাৰ এনে ধৰণে ইউজ কৰিছে আৰু লুক ৱাইজো দেখিবলৈ বহুত এট্ৰেক্টিভ হৈ পৰিছে চেন কভাৰটো থকাৰ কাৰণে। তাৰপিছত এইটো সাইডৰ পৰা এনে ধৰণে 4 গাৰ্ড এছেম্বল হৈ আছে আৰু ইয়াত কোনো ধৰণৰ লেডিজ ফুটৰেষ্ট আপোনালোকে দেখিবলৈ নাপায়। সাইডত এনে ধৰণে ইয়াত পিলিয়ন ফুটৰেষ্টডাল এনে ধৰণে মেটেলত আছে। তাৰপিছত এইটো সাইডে এনে ধৰণে ৰাইডাৰ ফুটৰেষ্টডালো এনে ধৰণে ৰাবাৰ ফিটিঙত দেখিবলৈ পাব। তাৰপিছত এয়া হৈছে গিয়াৰ লিভাৰডাল এনে ধৰণে সিঙ্গল গিয়াৰ লিভাৰ দেখিবলৈ পাব আৰু TVS 5 স্পীড গিয়াৰ বক্স অফাৰ কৰিছে। ইয়াত দেখিছে 5 স্পীড গিয়াৰ বক্স আৰু এখন বাইকত TVS স্লিপাৰ ক্লাছ এছিষ্ট আপোনালোকলৈ অফাৰ কৰিছে। স্লিপাৰ ক্লাছৰ কাৰণে আপোনালোকে গিয়াৰ লগাওঁতে কোনো ধৰণৰ তেনেকুৱা মেজৰ ঝাটকা অনুভৱ নকৰে। মেবি আপোনালোকে যদি চলাইছে এখন বাইকৰ গিয়াৰক লৈ পেলাই কি ভাবে কমেন্ট বক্সত কমেন্ট কৰিলে নাপাহৰিব। ফ্ৰণ্টত দেখিছে এনে ধৰণে এটা লুক পাব আৰু এয়া মিৰৰ কনসেপ্টটো যদি আপোনালোকে চাই ৰিয়াৰ ভিউটো প্ৰপাৰ দেখা পাব। এগেইনষ্ট পাৰ্টি যদি আপোনালোকে বাইকখন চলাই ৰিয়াৰ ভিউটো এটা ধুনীয়াকে দেখা পাব, কোনো ধৰণৰ প্ৰব্লেমৰ ফেচ কৰিবলগীয়া নহয় মেবি। এয়া দেখিছে তাৰপিছত কমপ্লিটলি এনেকুৱা ধৰণৰ এটা লুক পাব দেখিবলৈ। আৰু ইয়াত যদি আপোনালোকে ব্ৰেকৰ অইলৰ ডাম্পাৰ কেইটা চাই এনে ধৰণে আপোনালোকে বাহিৰত দেখিবলৈ পাব, যাৰ কাৰণে বাইকখন লুক ৱাইজ অলপ স্পৰ্টি আৰু এট্ৰেক্টিভ লাগিছে। আপোনালোকে এনেকুৱা কনসেপ্ট Yamaha R15 বা FZ ত এনে ধৰণৰ কনসেপ্ট ইউজ কৰা দেখিবলৈ পাব, কিন্তু TVS তেনেকুৱা কনসেপ্ট Ronin 225 ত এনে ধৰণে ইউজ কৰিছে, যাৰ কাৰণে দেখিবলৈ বাইকখন আৰু অলপ প্ৰিমিয়াম সেগমেন্টৰ বাইক নিচিনা লাগিছে দেখিবলৈ। আৰু ফ্ৰণ্টৰ পৰা এনেকুৱা ধৰণৰ এটা লুক পাব আৰু ফ্ৰণ্টত এনে ধৰণে লেগ গাৰ্ড ইউজ কৰিছে। ইয়াত দেখিছে লেগ গাৰ্ড এনে ধৰণে পাব আৰু ইঞ্জিন কালাৰটো কিন্তু কমপ্লিটলি মেট ব্লেকত আছে। ইয়াত দেখিছে আৰু এয়া হৈছে TVS ৰ বেটচিং এনে ধৰণে। তাৰপিছত
সাইলেন্সাৰৰ কেটালিটিক কনভাৰ্টাৰৰ ওপৰত এনেধৰণে হিট প্ৰটেক্টিভ কভাৰ এছেম্বল হৈ আছে ইয়াত দেখিছে আৰু তলত এনেধৰণে হিট প্ৰটেক্টিভ কভাৰখনৰ লগত আণ্ডাৰবেলিখন এনেধৰণে তেওঁলোকে এটেচ কৰিছে ইয়াত দেখিছে আণ্ডাৰবেলিখন এনেধৰণে আছে আৰু এখন বাইকৰ গ্ৰাউণ্ড ক্লিয়াৰেন্সৰ কথা যদি কওঁ এখন বাইকৰ গ্ৰাউণ্ড ক্লিয়াৰেন্স হৈছে 157 mm 157 mm গ্ৰাউণ্ড ক্লিয়াৰেন্সৰ কাৰণে আপোনালোকে ৰুৰেল এৰিয়াবিলাকতো ডেফিনেটলি ৰাইড কৰিব পাৰিব মেবি প্ৰপাৰ অফৰোডিং কৰিব নোৱাৰে ডেফিনেটলি সৰু সুৰা অফৰোডিং বিলাকৰ কাৰণে এখন বাইক কেপেবল হয় আৰু এখন বাইকৰ সিট হাইট হৈছে 800 mm 800 mm সিট হাইটৰ কাৰণে শৰ্ট ৰাইডাৰসকলে ডেফিনেটলি ৰাইড কৰিব পাৰিব মোৰ হাইট এপ্ৰক্স 5.5 হয় তথাপি মোৰ ভৰি এনে গ্ৰাউণ্ডত লাগি আছে ইয়াত দেখিছে আপোনালোকে শৰ্ট যদি ৰাইডাৰজন শৰ্টো হয় তেতিয়া এখন বাইক চলাব পাৰিব এখন বাইকৰ কাৰ ৱেট হৈছে 180 কেজি 225 সেগমেন্টত যদি আপোনালোকে কম্পেয়াৰ কৰে বেলেগ ব্ৰ্যান্ডৰ বাইকবিলাকৰ লগত ডেফিনেটলি দুইখন বাইকে সেম ৱেটৰ হ'ব বেলেগ ব্ৰ্যান্ডৰ লগত 225 সেগমেন্টত যদি আপোনালোকে মিলাই চাই 180 কেজি পাৰফেক্ট বুলি ক'ব লাগিব তাৰ পিছত এখন বাইক আপোনালোকে যদি 2025ত কিনিম বুলি ভাবিছে এজ এ ক্ৰুজাৰ সেগমেন্টত আপোনালোকে ডেফিনেটলি কিনিব পাৰে আপোনালোকে যদি ক্ৰুজিং সেগমেন্টৰ এখন বাইক বিচাৰি আছে অলপ স্পৰ্টি ফিলও পাব অলপ যদি টুৰিং কৰিম বুলি ভাবে অলপ যদি ক্ৰুজিং কৰিম বুলি ভাবে ডেফিনেটলি এখন বাইক আপোনালোকে ল'ব পাৰে আৰু এখনত আপোনালোকে জানে সেফটি ফালৰ পৰা এবিএছ আছে তাৰ পিছত স্লিপাৰ ক্লাছ আছে তাৰ পিছত মিটাৰ কনসোলটোৰ ফালৰ পৰা বহুত আপডেট হয় ইয়াত আপোনালোকে ব্লুটুথ কানেক্টিভিটি টাৰ্ণ বাই টাৰ্ণ জিপিএছ নেভিগেশ্যন কল এছএমএছ এলাৰ্ট এভাৰেজ ফিউল ইকনমি আৰু বহুতখিনি ফিচাৰ পাব তাৰ পিছত যদি সেইফালৰ পৰা চাই আপোনালোকে এটা ফিউচাৰিষ্টিক মিটাৰ কনসোল আৰু এটা ফিউচাৰিষ্টিক ইঞ্জিন পাৱাৰ ৰেচিও চাই পেলাই এখন বাইক ল'ম বুলি ভাবিছে 225 সেগমেন্টত ডেফিনেটলি আপোনালোকে ৰনিং 225 ল'ব পাৰে আৰু আপোনালোকে যদি ইয়াতকৈ আপডেট মিটাৰ কনসোল আৰু ইয়াতকৈ আপডেট যদি আপোনালোকে এডজাষ্টেবল ক্লাছ লিভাৰ আৰু কিবা কিবি ফিচাৰ বিচাৰে তেতিয়াহ'লে ৰনিনৰ প্ৰিমিয়াম ভেৰাইটি কেইটালৈ যাব পাৰে তেতিয়াহ'লে এয়াই আছিল আজিৰ ভিডিঅ'টো আৰু ৰনিং 225ক লৈ পেলাই এখন বাইকৰ কালাৰ কিন্তু আপোনালোকে কেনেকুৱা পালে কমেন্ট বক্সত কমেন্ট কৰিব নাপাৰিব আৰু আপোনালোকে যদি এখন বাইক ল'ম বুলি ভাবিছে তেতিয়াহ'লে গোলাঘাটৰ আৰএছটি বেছত ভিজিট কৰিব পাৰে আৰু ভিডিঅ'টো শেষত মই গোলাঘাটৰ আৰএছটি বেছত ধন্যবাদ দিব বিচাৰিছো কাৰণ তেওঁলোকৰ কাৰণে মোৰ এই ভিডিঅ'টো সম্ভৱ হৈছে আৰু আপোনালোকৰ যদি গোলাঘাটৰ পৰা বাইক কিনিবলৈ হৈছে ডেফিনেটলি মোৰ চেনেলটোৰ জৰিয়তে আহিব এটা ভাল অফাৰ আৰু ডিছকাউণ্ট পাব তেতিয়াহ'লে আকৌ লগ পাম কোনোবা এটা ভিডিঅ'ত কোনোবা এখন বাইক বা স্কুটিৰ সৈতে ৰাইড সেফ ৰাইডাৰ বাই বাই